কষ্টৰ ফল মিঠা নহয় জানো? আপোনালোকে নহয়, আমিও কষ্ট কৰিছোঁ। যেতিয়া কষ্টৰ ফলটো পোৱা যায়, তেতিয়া সঁচাই খুবেই ভাল লাগে। আমি আপোনালোকক ক্লাছতেই হওক বা আমাৰ YT মানে ইউটিউবতে হওক, পেইড ক্লাছতে হওক বা আমাৰ যিখিনি ই-বুকছ যিখিনি আমি প্ৰভাইড কৰোঁ, সেই গোটেইখিনি আমি যেতিয়া চাইছোঁ ন, তেতিয়া খুবেই ভাল লাগিছে, কাৰণ 10% কমন পৰিছে। মই প্ৰায়ে আপোনালোকক কৈ থাকোঁ, সংবিধানৰ আমাৰ যিটো সংশোধনীৰ কথা, কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ কথা, চাওক আহি গ'ল। এইটোৱে নহয়, আৰু বহুত কুৱেশ্যনছ আমাৰ মেথছৰে হওক, ৰিজনিং হওক, পলিটি, ছায়েন্স গোটেইখিনি আমাৰ ইয়াতে যিটো আমাৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ পৰীক্ষা তাত কমন পৰিছে। ট্ৰান্সপৰ্ট MV Act কিমান ইম্পৰ্টেণ্ট হয়। তো ইয়াত চাওক গোটেইখিনি যিমানখিনি পঢ়াইছোঁ বা আমাৰ যিখন ই-বুক গোটেইখিনি ইয়াৰ পৰা আপোনালোকৰ চাওক কমন পৰিছে। ইয়াতে গল্ডেন আৱাৰৰ কথা সুধিছে, ইয়াতে গোটেইখিনি কমন পৰিছে। তো ইয়াতে যদি আমি আমাৰ যিখন আমাৰ ই-বুক এইখন ট্ৰান্সপৰ্ট এণ্ড ট্ৰাফিক ৰুলছ ইনক্লুডছ MV Act, অ'কে, মানে মটৰ ভেহিকল এক্ট, ইয়াৰে পৰাও গোটেইখিনি কমন পৰিছে। তো ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে এজ এ টিচাৰ, হয় কি নহয়? তো খুবেই ভাল লাগিলে, আশা কৰিছোঁ যে আপোনালোকৰ পৰীক্ষা ভাল হৈছে। কেনেকুৱা হৈছে কমেণ্ট ছেকশ্যনত জনাব। থেংক ইউ।